এইফালে নলবাৰী ৰাস মোৰ লগত গুণে আছে, গুণে হাঁহি বুলি কোৱা। আমি আহিছোঁ আজি নলবাৰী ৰাসত আহিছোঁ। ভিডিঅ'টো চাই থকা ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আমি মোটামুটি অলপমান বাকী চাই থকা শেষলৈকে ভিডিঅ'টি, তেতিয়া নিশ্চয় কথাখিনি গম পাব। নলবাৰীৰ ৰাস বুলি ক'লেই জানে আপোনালোকে উলহ মালহ পৰিৱেশ সুন্দৰ। আমি আপোনালোকক এইটো অংশত আমি যিমান পাৰোঁ দেখুৱাম আৰু ছেকেণ্ড অংশত অৰ্থাৎ এপিছ'ডটোত আপোনালোকে আৰু বাকী কিবাকিবি দেখিবলৈ পাব। ভিডিঅ'টো চাই থাকিব। এইটো অলপমান চিম্পুল ভিডিঅ' হ'ব, তথাপিও আপোনালোকে চাব পাৰিব। তথাপিও কি নতুনকৈ গেট হৈছে, নতুন গেটখন দেখিলে ইয়াৰ বিভিন্ন মূৰ্তি। এইবাৰ মানে এটা ভাল লাগিছে যে বহুত ঠাইটুকুৰ বহুত বহল হৈছে আৰু বেছি ঠেলা হেঁচা নাই, সুন্দৰভাৱে আপোনালোকে চাবলৈ আহিব পাৰিব। বিভিন্ন ধৰণৰ বিভিন্ন মানুহ পৰিলক্ষিত হয় আৰু ইয়াতকৈ হাউলিতো ডাঙৰ হয় জানো, কিন্তু বা পলাশবাৰীতো হয়, মিৰ্জা ইফালে হয়, আপোনাৰ মাজুলীতো হয়, কিন্তু আমাৰ নলবাৰীৰ ৰাস বুলি ক'লেই ক'বই নালাগে। বহুত উলহ মালহৰ এটা পৰিৱেশ উৎসৱমুখৰ হয়। 10খনকৈ থিয়েটাৰ আছে এইবাৰ। ইয়াত চাওক মূৰ্তিসমূহ কি সুন্দৰভাৱে সজাই থোৱা হৈছে। সুন্দৰভাৱে ভক্তসকলে দৰ্শন কৰিছে, আমিও দৰ্শন কৰিলোঁ। আপোনালোকে আহিব নলবাৰীলৈ আহিলে। ইয়াত চাওক বহুত ভাল লাগিব। 13 দিনীয়া কাৰ্যসূচীৰে এই ৰাস অনুষ্ঠিত কৰা হৈছে এইবাৰ। বিভিন্ন অনুষ্ঠান আছে, বিভিন্ন আপোনাৰ চাব পাৰিব। দিনত ৰাতি চিত্ৰাংকনৰ পৰা সংগীতৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান আপোনালোকে উপভোগ কৰিব পাৰিব। বিভিন্ন মেলা আহিছে। এখন ইণ্ডিয়া গেটৰ এই চাৰমিনাৰ চকত যিটো আপোনাৰ এখন গেট আছে, সেইখনো বনাইছে। আমি আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম। এইটো ভিডিঅ'ত আমি যিমান পাৰি মূৰ্তি বা ইয়াৰ কিছু অংশ দেখিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টি ভাল লাগে, অলপতে কৈছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সেইখিনি কৰি দিব। আৰু বহুতে ভিডিঅ' আধা চাই কিনে আপোনাৰ স্কিপ কৰে, সেইটো নকৰিব, সম্পূৰ্ণকৈ চাব। তেতিয়াহে আমাৰ কষ্টখিনি সাৰ্থক হ'ব বুলি আমি ভাবিম আৰু ভাল লাগিব। চাব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ' সম্পূৰ্ণকৈ চাব। ইয়াত চাওক বিভিন্ন মূৰ্তি। আমাৰ গো-পূজাৰ দৰে মোটামুটি গো-পূজা ৰাস একে বুলিয়েই ক'ব পাৰি, কিন্তু অলপ ইফাল সিফাল হয় বাৰু। এইটো আপোনাৰ ইয়াত চাওক কি সুন্দৰ ভগৱান শ্ৰীকৃষ্ণ যাই আছে এনেকৈ চাওক, সুন্দৰ পৰিৱেশ। প্ৰতি বছৰে অহাৰ দৰে এইবাৰো প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ আহিছে। ময়ো ইয়াৰে 21 দিনীয়া এটি ৰাজযোগৰ শিবিৰ কৰিছিলোঁ চামতত। আগতে দুৰ্গা পূজাৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছিলোঁ, দুৰ্গা পূজাৰ মই যিটো ভিডিঅ' কৰিছিলোঁ। এইবাৰ বহুত ভাল লাগিছে, কাৰণ এইবাৰ ঠাইটো বহল কৰিছে, মানে বহুত বহল কৰিছে। সেইকাৰণে বহুত ভাল লাগিছে, কাৰণ আগতেই আমি নলবাৰী ৰাস চাওঁতে যিটো ঠেলা হেঁচা বা মানে বহুত ঠেক ঠাই টুকুৰা, এতিয়াতো ৰাস্তা ঘাট আদি কৰি সকলোখিনি সুন্দৰভাৱে বহল কৰি আছে। আপোনাৰ যদি নলবাৰীলৈ অহা নাই, তেতিয়াহ'লে আহিলে নিশ্চয় গম পাব। ৰাস্তা ঘাট আদি আলি পদূলি বা সকলোখিনি মানে এটা সুন্দৰ এটা বাতাবৰণৰ উন্নয়নৰ দিশে আগবাঢ়িছে নলবাৰী চহৰখন। বহুত ভাল লাগিছে। ফ্লাইঅভাৰখনো হ'ল, ফ্লাইঅভাৰটোত আৰু এখনতো হ'বই, মোটামুটি 2খনকৈ ফ্লাইঅভাৰ। ৰাস্তা ঘাট কি সুন্দৰভাৱে বহলীকৰণৰ কাম চলি আছে। লগতে ৰাসৰ ভিতৰতো আপোনাৰ যিবিলাক মন্দিৰ আছে, মন্দিৰবিলাক নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। পুৰণা মন্দিৰ আৰু ওচৰে পাঁজৰে ধুনীয়াকৈ আপোনাৰ ঠাইটুকুৰ অলপ সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সুন্দৰভাৱে সজাই তোলা হৈছে। আৰু এই কাম চলি আছে, মন্দিৰৰ কাম প্ৰায় মোটামুটি হৈছেই। আপোনাৰ 100 ভাগৰ 40-50 ভাগ হৈ গৈছে আৰু অনাগত দিনত নিশ্চয় সম্পূৰ্ণ হৈ উঠিব, তাৰে আমি আশাবাদী। আমাৰ নলবাৰী ৰাস আগবাঢ়ি যাওক। আমি গৌৰৱ কৰোঁ সদায়, যিহেতু আমি নলবাৰী হিচাপে বহুত ভাল পাওঁ। ভগৱান শ্ৰীকৃষ্ণৰ লীলা ইয়াতে বৰ্ণনা কৰা হয়। ভগৱান শ্ৰীকৃষ্ণই কি কি লীলা কৰিছে আপোনারা জানেই, ইয়াত কৰাৰ প্ৰয়োজন নাই, কাৰণ যিহেতু আমি সকলোৱে জানো এই ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে অলপ চলপ হ'লেও, হয়তো কিছুমানে বেছি জানে। সেইটোবিলাক ইয়াত চাওক, বিভিন্ন ধৰণৰ মূৰ্তি আছে সুন্দৰভাৱে। নলবাৰী ৰাসত প্ৰতি বছৰে কিবা নহয় কিবা নান্দনিক দৃশ্য আমি দেখিবলৈ পাওঁ। কিন্তু আমি আপোনালোকক দেখুৱাম যি মানে বনাইছে কিবাকিবি। ইয়াৰ ডিম্পুহঁতে দোকান দিছে, বা এই ধৰণে মহন্তৰ হোটেল, এই ধৰণে বিভিন্নজনে বিভিন্ন দোকান দিছে। কলা আমাৰ যিবিলাক ইউটিউবাৰ আছে, তেওঁলোকে বিভিন্ন দোকান দিছে। এই চব মূৰ্তিসমূহ চাই কিবা এটা ভাল লাগে, ভক্তিভাৱ জাগ্ৰত হয়। এইবাৰ কিন্তু কিতাপ কিনা হোৱা নাই, কিতাপ চাওঁ আৰু শেষৰ ফালে যদি যোৱা হয়, বা অলপ দাম মানে জানেতো আজিকালি বস্তুৰ দাম বহুত, মানে কমাই নিদিয়ে, ডিছকাউণ্ট সিমান নাই। যদি বেছিও কিনা হয়, তেতিয়া কিছু অংশ কমাই দিয়ে, কিন্তু বৰ বেছি নিদিয়ে বাৰু। তথাপিও কিতাপ যিহেতু পঢ়ি ভাল পাওঁ, নিশ্চয় চেষ্টা কৰিম কিনিবলৈ। যদি আৰু এদিনমান শেষৰ ফালে যাওঁ, তেতিয়াহ'লে নিশ্চয় কিতাপ কিনিম, যিহেতু গ্ৰন্থপ্ৰেমী হওঁ।
এয়া চাওক মূৰ্তি বহুত বনাইছে, মানে আপোনালোকক মই কিমান দেখুৱাম, বনাই মতা বহুত 100টা ঘৰৰো বহুত হ'ব আপোনাৰ, বহুত অজস্ৰ মূৰ্তি। এটা ঘৰতে আপোনাৰ যিবিলাক এই ৰুম টাইপৰ বনাইছে, তাতে এটা কমেণ্ট কৰিব জনাবচোন কি বুলি কয় ৰুমবিলাকক, এই যিবিলাক মূৰ্তি থোৱা ঘৰ। এই চাওক মোৰ লগত গণেশ আছে ভাইটি। চাহ খাবলৈ আহিছোঁ, চাহটো খাই লওঁ, তাৰপিছত আমি আপোনালোকক দেখুৱাই আছোঁ ইফালে হোটেল। ইয়াত চাওক ইফালে আহিব, আপোনালোকে আহিব পাৰিব। আপোনালোকৰ নাম কি বাইদেউ? হোটেলখনৰ নাম কংকনা কি হোটেল? আপোনালোকে আহিব পাৰিব ৰাসলৈ আহিলে। আমাৰ নলবাৰীত জানে আপোনালোকে বহুত এইবাৰ ডাঙৰকৈ হয়, এইবাৰ ডাঙৰ প্ৰতি বছৰে বহুত ডাঙৰকৈ হয়। আপোনাৰ নিশ্চয় আহিব, ভাল লাগিব। ঠিক আছে, ৰাস চাওঁতে আমাৰ যাবৰে হ'ল। আমি লৰালৰিকৈ অলপ সময় চাই পেলাই এনেকৈ ব্ৰিজৰ ওপৰেৰে অৰ্থাৎ ফ্লাইঅভাৰৰ ওপৰে এনেকৈ আমি আহিছোঁ। এয়া চাওক আমাৰ হৰি মন্দিৰ, কি ধুনীয়াকৈ সুন্দৰভাৱে লাইটিং আলোকসজ্জাৰে কি সুন্দৰভাৱে সজাই তোলা হৈছে, বহুত ভাল লাগিছে। এনেকুৱা নান্দন দৃশ্যবিলাক মন জোৰ পৰি যায়। গণেশ আৰু মই এনেকৈ আহি আছোঁ এইখিনি। এতিয়া আমি ৰাস চাই আহিলোঁ, টেম্পত আহি আছোঁ। আমি চাৰ্কল পিছ আপোনালোকে আহিব, নলবাৰী ৰাস বহুত ভাল হয়। এবাৰ 13 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে। ইয়াতে আপোনাৰ 10খন থিয়েটাৰ আছে আৰু বিভিন্ন অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠান আছে, বহুত ভাল লগা হৈছে। আৰু প্ৰথমবাৰৰ কাৰণে বৰমাত ৰাস অনুষ্ঠিত কৰা হৈছে, তালৈ আহিব, আপোনালোকে আহিব পাৰিব। বৰমাত আমিও চাবলৈ যাম নিশ্চয়, তাত লগ পাম। যদি বৰমা নলবাৰী কোনোবা ভিডিঅ' চাই আছে নিশ্চয় কমেণ্ট কৰিবা।